ছাৰ, মোৰ পত্নীৰ এখন ভৰিত বিষ হৈছিলে। যেতিয়া বিষ হ'ল তেতিয়া প্ৰথমে ছফদৰগঞ্জ হস্পিটালত দেখুৱালোঁ। তাৰপিছত এইমছত দেখুৱাত তেওঁলোকে ক'লে যে ইয়াৰ পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰাত তেওঁলোকে ক'লে যে ভৰিখন ফুলি ডাঙৰ হৈ উঠিছে, গতিকে এতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়া মোৰ ৱাইফে মানুহজনীয়ে ক'লে যে মই অপাৰেশ্যন নকৰাওঁ, অপাৰেশ্যন। এতিয়া গুৰুদেৱকে প্ৰাৰ্থনা জনাম, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাম, ঠিক হওক বা নহওক। যেতিয়া তেওঁক প্ৰাৰ্থনা জনালে তেতিয়া সেইফালৰ পৰা আদেশ আহিলে যে মালিকে দয়া কৰিব। মালিকে দয়া কৰিব বুলি কোৱাত ভাল পালোঁ। তাৰপিছত প্ৰায় এমাহ দুমাহমান পিছত যি সেই ভৰি ফুলা আছিলে গমেই নাপালোঁ ক'লৈ গ'ল। এতিয়া তাই একেবাৰে সুস্থ সুৰক্ষিত, বিনা অপাৰেশ্যনেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল।